আপুনি জানে নেকি কি খালে দাঁতৰ বিষ দ্ৰুত কমি যায়? পালেং শাক খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? কি খালে জণ্ডিছ বেমাৰ দ্ৰুত ভাল হয়? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আগৰ পৰা চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে অসংখ্য ধন্যবাদ। পালেং শাক খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? আপোনাৰ লগত সন্মুখত অপশ্যন আছে ক কেঞ্চাৰ, খ হৃদপিণ্ডৰ, খ মেলেৰিয়া, গ ডায়েবেটিছ। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক কেঞ্চাৰ। পেঁপাত কোনটো ভিটামিন পোৱা যায়? আপোনাৰ লগত সন্মুখত অপশ্যন আছে ক ভিটামিন চি, খ ভিটামিন এ, গ ভিটামিন কে, গ ভিটামিন বি। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ভিটামিন চি। পৃথিৱীৰ কোনখন দেশত ট্ৰাফিক ছিগনেল নাই? আপোনাৰ লগত সন্মুখত অপশ্যন আছে ক চীন, খ ভূটান, গ নেপাল, গ ভাৰত। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ ভূটান। কোনটো ফল খালে হজম শক্তি দ্ৰুত বৃদ্ধি হয়? আপোনাৰ লগত সন্মুখত অপশ্যন আছে ক তৰমুজ, খ কল, গ আমলখি, গ অমিতা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ আমলখি। কি খালে জণ্ডিছ বেমাৰ দ্ৰুত ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কঁঠাল বীজ, খ লেমু পানী, গ নাৰিকলৰ পানী, গ তুলসী পাত। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ নাৰিকলৰ পানী। কি খালে দাঁতৰ বিষ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কঁঠাল, খ আমলখি, গ মাটি কঁঠাল, গ কমলা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ মাটি কঁঠাল। বম তৈয়াৰ কৰিবলৈ সাধাৰণতে কোনটো ফল ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক পেঁপা, খ আম, গ মাটি কঁঠাল, গ ডালিম। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক পেঁপা। আজি ভিডিঅ'টি কেনেকৈ হ'ল কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পাঁচ টকা বেল আইকনটি বজাই ৰাখিব। ভিডিঅ'টি ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।